যুঁজৰ বথা পা নতুতে যেন বুকুৰে সাঁথৰ হলেও হয়তো আছে কৰবা নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট। এইবোৰ ভালপোৱা চালপোৱা কথা মই শুনিব নিবিচাৰো। ৰমেনৰ দৰে সাধাৰণ ল'ৰা এটাক তুমি ভাল পালা, কিন্তু মোক তুমি শ্ৰদ্ধা ৰজনী। মা, মই আপোনাক কাকতি কৰিছো, মোৰ ল'ৰাটোক এইবোৰ কথাত নাসাঙুৰিব, তাক এইবোৰ লাভ লোকচানৰ মাজত নোসোমাব, তাক মানুহ কৰাৰ সুবিধা দিয়ক মোক। তুমিও তাক লৈ সা সম্পত্তিৰ ৰাজনীতি নকৰিবা। মই তাতেই থাকিম দিয়া। তোক মই তাত থাকিবলৈ দিব নোৱাৰো, লাগিলে বাবুকে এৰি থৈ আহিম। মা, বাবুক এৰাৰ কথা মোক নকবা। জীৱনটো অকলে যোৱাৰ পৰিকল্পনা কৰিছোৱেই যেতিয়া অকলে যাব পাৰিম। বাই। নীলা নীলা দুচকুতে ৰমেন আৰু মোৰ মাজত কোনো প্ৰেমৰ সম্পৰ্ক নাছিল, আমি খুব ভাল বন্ধুহে আছিলো। জীৱনৰ কোন কেঁকুৰিত কি হেৰাল, কৰ আশা ক'ত লুকাল। শ্যামনে বাবুক স্কুলত থৈ অহাই নাই যে, দেৰি কৰিছে দেখোন। নাহে বোলে। কি নাহে? নাহি কলৈ যাব? তাক স্কুলত থৈ মাকৰ ঘৰলৈ যাব হেনো। একেবাৰে বাবুক লৈ ছুটিৰ পাছতহে ঘৰলৈ আহিব। হঠাৎ কিয় মাকৰ ঘৰলৈ যাব লগা হ'ল? কি জানো কিয় যাব লগা হ'ল। বাবুক লৈ তালৈ একেবাৰে যোৱাৰ যি ফন্দি পাতিছিল সেয়া যে ছাকচেছ নহল, এতিয়া চাগে কিবা মন্ত্ৰণা কৰিবলৈ যাবলৈ ওলাইছে। তাৰমানে মাক বাপেকে যে তাইক নিয়াৰ কথা কবলৈ আহিছিল, সেয়া তাইৰহে মন্ত্ৰণা আছিল নেকি? নহলেনো আৰু কি, মই তাইক সোধাত তাইৰ মুখৰ মাত নোহোৱা হ'ল নহয়। হ'বও পাৰে আয়ুষৰ অনুপস্থিতিত চাগে তাই ইয়াত থাকি ভাল পোৱা নাই, সেইকাৰণে মাকৰ ঘৰলৈ গৈ থকাৰ কথা ভাবিছে। সেইবোৰ নহয়, এনেও তাই আমাৰ ঘৰত থাকি ভাল পোৱা নাই। আয়ুষক লৈয়ে তাই বেলেগ হোৱাৰ চক্ৰান্ত কৰিছিল। কি? তাই আমাৰ পৰা বেলেগ হৈ যোৱাৰ কথা ভাবিছিল? তোমাক কোনে ক'লে? তাইৰ কথাৰ পৰাই মই গম পাইছো। মাজে মাজে মোক বেলেগ হৈ যোৱাৰ কথা শুনায়ে আছিল। এইজনীৰ মতলবটো একদম ভাল নহয়। তাই মনে মনে আমাৰ সা সম্পত্তিবোৰ হাত কৰি মাকৰ ঘৰত গৈ থকাৰ অভিসন্ধি কৰিছিল। সেইকাৰণে মাক বাপেকক মাতি পঠাইছিল। তাই যদি সঁচাকৈয়ে এনে কাম কৰিছে, তেনেহ'লে তাই দেখোন বৰ সাংঘাতিক মানুহ। তাই যে সাংঘাতিক মানুহ সেই কথা মই বহুত আগতেই গম পাইছো। তাই আপোনাৰ আৰু মোৰ কথাবোৰ আয়ুষক লগাই লগাই তাৰ মূৰটো গৰম কৰি পেলাইছিল। সেইদিনা কাজিয়া কৰি কেনেকুৱা এটা পৰিৱেশ কৰিছিল সেয়া দেখোন আপুনি নিজে শুনিছিল। তাইক বুজাই দিবা যে মোৰ সম্পত্তি গ্ৰাস কৰাটো ইমান সহজ কথা নহয়। মই বহুত গভীৰ পানীৰ মাছ। মোক লোকচান কৰিব খোজা বহুত বাঘা বাঘা মানুহক মই ঠাণ্ডা কৰি দিছো। মই তাইক ভালদৰে বুজাই দিছো, আমাৰ সম্পত্তি বা আমাৰ বংশধৰ বাবুক লৈ কোনো ৰাজনীতি নচলিব। সেই কথাতে তাই মোৰ লগত তৰ্ক কৰি তাই ঘৰলৈ গৈছে। মাক বাপেকৰ পৰা চাগে কিবা বুদ্ধি বিচাৰিব। বিচিত্ৰ চৌধুৰীৰ মোৰ লগত কি বুদ্ধি কৰিবহে? কিন্তু কিমানৰ মানুহ, এটা উকিলহে। তাৰ দৰে কিমান উকিলক মই নাকত ধৰি চাকত ঘূৰাই থৈছো। মই ঘাটে ঘাটে পানী খোৱা মানুহ। তাইৰ মাকজনীও কম মানুহ নহয়। আমাৰ সা সম্পত্তি সোপা দেখি জীয়েকক বুদ্ধি কৰি আমাৰ ল'ৰালে বিয়া দিছে। এই চন্দ্ৰমোহন চলিহাই নিজৰ সম্পত্তি লোকক হজম কৰিবলৈ এৰি নিদিয়ে। মই কষ্ট কৰি উপাৰ্জন কৰা সম্পত্তিৰ কোটাইডাল আনক হজম কৰিবলৈ নিদিওঁ। আৰু মোৰ সম্পত্তিৰ ওপৰত যদি কোনোবাই চকু দিয়ে তেন্তে তাৰহে বিপদ হ'ব, খুব সাংঘাতিক বিপদ। বৌ, চন্দ্ৰা আহা। ই শুলে নেকি? শুলে, এইমাত্ৰ শুলে। দিনটো দৌৰা ধপৰা কৰি ভাগৰ লাগে নহয়। স্কুলৰ পৰা অহাৰ পাছত অলপ সময় শুৱাই দিব লাগে। মই কওঁৱে, মোৰ কথা শুনিলেহে কিবা এটা খাই চিধাই আইতাকৰ ওচৰ পাবগৈ। তাৰ পাছত নিজেতো নুশুৱে, মাকো শুবলৈ নিদিয়ে। তুমি মাক বুজাই ক'বা আকৌ, ইয়াক অলপ ৰেষ্টৰ প্ৰয়োজন। তেনেকৈ কৈ মই মৰিলেহে হ'ব। তুমি বাবুৰ গোটেইবোৰ জঞ্জাল অকলে মাৰিব লাগে ন? তোমাৰ কষ্ট হয় ন বৌ?
মই নকৰিলেনো কোনে কৰিব আগতে অৱশ্যে আয়ুষে সহায় কৰি দিছিল এই ধৰা ইউনিফৰ্ম ইস্ত্ৰি কৰা জোতা পলিশ কৰা এইবোৰ সব আয়ুষেই কৰি দিছিল মই মানা কৰিলেও কয় সন্তানৰ কামবোৰ কৰিব দি মোক বাপেক হোৱাৰ আনন্দকণ ল'ব দিয়াচোন কিন্তু তেওঁ বাপেক হোৱাৰ আনন্দ বেছি দিন ল'বলৈ নাপালেও দাদাৰ কথাবোৰে তোমাক বৰ আমনি দি থাকে ন বৌ তেওঁক মই বৰ কম দিনৰ কাৰণেই পালো লগ পোৱাৰ দিনকেইটা খং ভেম অভিমান এইবোৰ কৰোঁতে বেছি সময় গ'ল এতিয়াহে ভাবিছো কাজিয়া অভিমান খং কৰি যদি সময়বোৰ নষ্ট নকৰিলোহেঁতেন হোৱাবোৰতো নোহোৱা কৰিব নোৱাৰি যি হ'ল হৈ গ'ল এতিয়া দেউতাকৰ কথা মনত নেপেলোৱাকৈ বাবুক ডাঙৰ কৰাটোহে তাক মই দেউতাকৰ কথা মনত নেপেলোৱাকৈ ৰাখিব নোখোজো মই ভাবো সি দেউতাকৰ কথা সদায় ফিল কৰক তাৰ যে এজন দেউতাক আছিল তেওঁ যে মৰিছে সেই কথা সি অনুভৱ কৰি থাকিলেহে তেওঁৰ প্ৰতি তাৰ এটা মায়া এক শ্ৰদ্ধা অনুভৱ কৰিব ৱাও হোৱাট এ গ্ৰেট কনচেপ্ট সি দেউতাকক পাহৰি যোৱাটো মই নিবিচাৰো সি তাৰ হৃদয়ত দেউতাকৰ এটা ইমেজ ক্ৰিয়েট কৰি দেউতাকক তাৰ লগত সদায় লৈ ফুৰাটো মই বিচাৰো হ'ব দিয়া তুমি অনবৰতে সেইবোৰ কথা ভাবি নাথাকিবা বৌ মই টিকেট কৰিলো অহা 18 তাৰিখে যাম বেছি দিন নাই দেখোন মোৰ তোমালৈহে চিন্তা লাগি থাকিব মোৰ কাৰণে চিন্তা কৰিব লগা কি আছে চিন্তা নকৰিবা ময়ো ঘৰত নাথাকিলে তুমি মাৰ লগত যে কেনেকৈ চলিবা মই কি কৰিব পাপাক তোমাৰ জাৰ্নি ফাইনেল কৰা কথাটো ক'লানে পাপাক কোৱা নাই মাক কৈছো মায়ে পাপাক ক'ব পাপাই বা তোমাক যাবলৈ দিয়ে নে নিদিয়ে তোমাৰ লাভ হোৱা অংকত মোক নাটানিবা মই জাৰ্নেলিজম কৰিম বুলি সকলো প্ৰিপাৰেশ্যন কৰিলোৱেই যেতিয়া যামেই মোৰ কথা নামানি তই যাচোন চাওঁ কেনেকৈ যাওঁ তাই ক'লে বুলিয়ে মই যাবলৈ দিম নে কি বুলি ভাবিছে আপুনি যাবলৈ নিদিলেই হ'বনে তাই বোলে টিকেট চিকেট কাটি যাবৰ বাবে টোপোলা বান্ধিলি জ্বলাই দিম তাই টোপোলা বাপেকৰ অবাধ্য হৈ যাওঁ বুলি ক'লে তাই যাব পাৰিম বুলি ভাবিছে নেকি আৰু কিহৰ টিকেট কাটিছে হা টিকেট কাটিলে কাৰণে মই যা বুলি কৈ দিম বুলি ভাবিছে যাবলৈ নিদিয়ে যদি বাধা দিয়ক আকৌ মোৰ আগত এনেকৈ গুজৰি গুমৰি থাকিলে কি হ'ব মোৰ ইচ্ছাৰ বিৰুদ্ধে এইখন ঘৰত কোনেও একো কাম কৰিব নোৱাৰিব মই তাইক জাৰ্নেলিজিম কৰিবলৈ যাব নোৱাৰে বুলি কৈছো বাছ নোৱাৰে তাই যদি মোৰ লগত জেদ কৰি যাব বিচাৰে তেন্তে মই জোৰ কৰি তাইক ৰাখি থ'ব পাৰিম তাইৰ সাহসটো চাওকচোন ইমান দূৰ অকলে অকলে ট্ৰেইনত যাবৰ বাবে টিকেট কাটি আনিছে কি তাই ট্ৰেইনত যাব মোৰ ছোৱালী হৈ তাই ট্ৰেইনৰ টিকেট কাটিছে হেৰা তাইৰ মগজুটো ঠিকে আছেতো মগজু ঠিকে থকা ছোৱালীয়ে এইবোৰ কাম নকৰে নহয় আগতে যিকণ ঠিকে আছিল বৌয়েকে পাই সেইকণো গলাই পেলালে নহ'লেনো মাক বাপেকৰ কথা নমনাকে থাকেনে ক'ত আছে তাই তাই ঘৰত আছেনে নাই আছে চাগে মোক কথাটো কৈ বৌয়েকৰ ৰুমৰ ফালে যোৱা দেখিছো নহয় মাতা তাইক শুনিছানে নাই মাতি আনা তাইক জাৰ্নেলিজিম কৰিবলৈ যায় যোৱা মাতা মই এটা কথাতে আচৰিত হওঁ চন্দ্ৰা মই যিটো কথাত জড়িত নহয় মায়ে সেইটো কথাত মোক মূল অপৰাধী সজাই দিয়ে তোমাৰ কথাটোকে কোৱা তুমি জাৰ্নেলিজম কৰিম বুলি নিজেই ফাইনেল কৰাৰ পিছত মোক কথাটো জনালা কিন্তু মায়ে ভাবিলে মই তোমাক ইয়াৰ পৰা আঁতৰাই পঠোৱাৰ ষড়যন্ত্ৰ কৰিছো মই মাক এই কথাটো ইমান বুজাবলৈ চেষ্টা কৰিলো কিন্তু মায়ে বুজিয়ে নাপালে মাৰ মতে নিজৰটোহে শুদ্ধ বুজালে যদি বুজিলেহেঁতেন তেন্তে মোৰ দেখোন একো প্ৰব্লেমেই নাছিল মাৰ এটাই কথা বোৱাৰী যি ক'ব বা যি কৰিব চব ভুল তাৰ ওলোটাটোহে শুদ্ধ মা আগতে ইমান আকৰ্গ স্বভাৱৰ নাছিল
আজিকালিহে দেখোন মানুহজনী বৰ কিবা হ'ল আগতে ঘৰত বোৱাৰী নাছিল যে মানুহে নিজৰ ল'ৰা বা ছোৱালীৰ কাৰণে সকলো এডজাষ্ট কৰি লয় কিন্তু বোৱাৰীৰ কাৰণে এডজাষ্ট কৰিব কিয় বোৱাৰীজনী যে লোকৰ ঘৰৰ মানুহ মাৰ ওপৰত তোমাৰ বহুত ক্ষোভ আছে ন বৌ ক্ষোভ নে দুখ ক'ব নোৱাৰো কিন্তু বেয়া লাগে দিয়াচোন মইতো যিমান পাৰো এই ঘৰখন বা তোমালোক সকলোকে নিজৰ কৰি ল'ব বিচাৰো কিন্তু মোক কিয় নিজৰ বুলি নাভাবে ময়ো যে এইখন ঘৰৰে মানুহ এই কথা কিয় নাভাবে মা পাপা আহি মোক ঘৰলৈ লৈ যোৱাৰ কথা ক'লে তোমাৰ মায়ে ধৰি ল'লে মইহে বোলে বাবুক ইয়াৰ পৰা ওলাই লৈ যোৱাৰ কিবা অভিভন্তি কৰি মাহঁতক আহিছো মায়ে এনেকে ভাবিছে ভবাই নহয় বাবুক লৈ মই ৰাজনীতি কৰিছো বুলি মোক গালিও পাৰিছে চন্দ্ৰা আছ নেকি আছো ৰাতিখন কিহৰ মেল পাতিছ শুনিছনে নাই পাপাৰে মাতিছে সোনকালে আহ গৈ আছো দিব এতিয়া জাৰ্নেলিজমৰ ওপৰত লাভ লোকচানৰ লেকচাৰ এটা পাপাই যদি এতিয়াও মানা কৰে তুমি নোযোৱাই ভাল হ'ব নেকি মই আজিলৈকে যি কৰিছো নিজে নিজে কৰিছো ঘৰৰ চাপৰ্টততো মই একোৱে কৰি পোৱা নাই গতিকে এই কামটো মই নিজেই কৰিম এতিয়া আৰু মোক কোনেও বাধা দি ৰাখিব নোৱাৰে মই প্ৰেক্টিচ আকৌ কৰিব লাগিব ভাবিছো বাবুৰ পৰীক্ষাৰ পাছৰে পৰাই মই আকৌ কোৰ্টলৈ যাম তুমিয়ে যি সহায় কৰিম বুলি কৈছিলা তাৰো মুধা মৰিল তুমিতো প্ৰেক্টিচ বন্ধই কৰি দিলা তোমাৰ বাবে নহয় চন্দ্ৰা মই মোৰ নিজৰ বাবেই কামটো কৰিব লাগিব কামটো আকৌ কৰিলে মোৰ নিজৰহে বেছি সুবিধা হ'ব যোৱা পাপা ৰৈ আছে চাগৈ আহিছেনে নাই মাতি থৈ আহিছো কি কৰি আছে তাই কি কৰিব আৰু সিজনীৰ লগত বিয়নী মেল মাৰি আছে কি কথা পিন্ধাইছে ঠিক নাই এইবিলাক ভাল কথা হোৱা নাই ঘৰৰ মানুহৰ বিৰুদ্ধে ঘৰৰ মানুহক উচতাই স্বাৰ্থ সিদ্ধি কৰিব বিচৰাটো ভাল কথা হৈছে জানো কোনেও কাকো উচতাই নিজৰ স্বাৰ্থ সিদ্ধি কৰিব বিচৰা নাই পাপা আৰু কিছুমান ভুল কথাৰ বাবে ঘৰখনৰ পৰিৱেশ নষ্ট কৰাটো ভাল কথা হোৱা নাই তই এইবোৰ কি কৰিবলৈ ওলাইছ কাকো একো নজনোৱাকে বাহিৰত পঢ়িবলৈ যাবলৈ ওলাইছো যে কাকো নজনোৱাকৈ নহয় পাপা মই সকলোকে জনাইছো কিন্তু তোমালোকে মোৰ কথা গুৰুত্ব নিদিয়াৰ বাবে মই নিজে ব্যৱস্থা কৰি লৈছো তই কাক সুধি এইবোৰ কৰিছ তোমাক সুধি যেতিয়া কোনো ছাপোৰ্ট নাপালো তাৰ পাছততো নিজে কৰি ল'ব লাগিব মই তোক জাৰ্নেলিজিম পঢ়িবলৈ মানা কৰিছো কিন্তু মই জাৰ্নেলিজম পঢ়িবলৈ ইচ্ছা কৰিছো তোৰ ইচ্ছা মতে কাম হ'ব নেকি মোৰ নিজৰ কামবোৰ মোৰ ইচ্ছা মতে হ'ব কাৰণ ইমান দিনে মোৰ পঢ়া শুনাক কোনেও ছুপাৰভাইজ কৰা নাছিল আৰু এতিয়া কৰিলেও নহ'ব মনে মনে থাক পাপাৰৰ মুখে মুখে কথা ক'বলৈ তোৰ লাজ তই কতো একো পঢ়িবলৈ যাব নোৱাৰ ঘৰতে থাকি ঘৰত থাকি মই কি কৰিব লাগে একো নকৰিলেও ঘৰতে থাকিবি এখন প্ৰাইভেট স্কুল খুলি দিম সেইখন চলাবি আজিকালি স্কুলৰ ব্যৱসায়ত ভাল লাভ হয় তোমাৰ লাভ হোৱা অংকত মোক নাটানিবা মই জাৰ্নেলিজম কৰিম বুলি সকলো প্ৰিপাৰেশ্যন কৰিলোৱেই যেতিয়া যামেই মোৰ কথা নামানি তই যাচোন চাওঁ কেনেকে যাওঁ ময়ো চাম তুমি মোক কেনেকৈ নোযোৱাকৈ ৰাখা মই যাব নোৱাৰো বুলি কৈছো নোৱাৰো মই যাম বুলি কৈছো যামেই চন্দ্ৰা অভদ্ৰৰ দৰে পাপাৰৰ লগত কাজিয়া নকৰিবি দেখিছা তাই মোৰ লগত কেনেকে জেদ কৰিছে দেখিছা মই যদি কওঁ তুমি মোৰ ওপৰত জেদ ধৰি আছা চন্দ্ৰ নীলাজ অভদ্ৰ পাপাৰে যিটো কৰিব নালাগে বুলি কৈছে সেইটো কৰিব নোৱাৰ যা ৰুমৰ ভিতৰত সোমাই থাক মা তোমাৰ এই স্বৰটোৱে কিন্তু মোক আৰু বেছি জেদি কৰি তুলিছে কোনোবাই মোৰ গাত জুই লগাই দিলেও মই সেই নিৰ্দিষ্ট দিনটোত পুনেলৈ যামেই আৰু এয়া মোৰ চেলেঞ্জ দেখিলা তাই কিমান বাঢ়ি গৈছে দেখিলা তাই তাই মোক চেলেঞ্জ কৰে এইবোৰ চব তাই বৌয়েকৰ পৰা শিকিছে তাই ঘৰৰ পৰা ক'তো ওলাই যাবলৈ নিদিবা দৰকাৰ হ'লে ৰুমত সোমাই তলা মাৰি থৈ দিব তথাপি যেন তাই ঘৰৰ পৰা ওলাই যাব নোৱাৰে মোৰ বিৰুদ্ধে গৈ কাকো একো কাম কৰিবলৈ মই কেতিয়াও কাকো নিদিওঁ সেইবোৰ মানুহৰ লগত কাজিয়া কৰিব নোৱাৰি প্ৰণৱ
সিহঁতৰ পৰা নিজৰ সন্মান বচাই নিজে আঁতৰি অহাই ভাল আঁতৰি আহিব নোৱাৰি বাইদেউ চামনক তাৰ পৰা আঁতৰাই লৈ অহা মানে সিহঁতক আখৈ দিয়া চামন তাতে থাকিব লাগে মই আগতেই যাম চন্দ্ৰমোহনে তাইক ঘৰৰ পৰা দিয়ে কিয় দিব বাৰু কচোন হাজাৰ হলেও চামন তেওঁলোকৰ বোৱাৰী পুতেক মৰিল বুলিয়ে বোৱাৰীজনী ঘৰৰ পৰা পঠাই দিব লাগে তাকো নাতিৰ লগত নিদিয়ে বোৱাৰীকক অত্যাচাৰ কৰিবলৈকে ঘৰত ৰাখিব তাইক অত্যাচাৰ কৰিবলৈ পালেহে শান্তি পায় তই অলপ বেছি ভয় খাইছ নেকি তই যেনেকৈ ভয় খাইছ যেন আয়ুষ নথকাত চামনক তেওঁলোকে মাৰিহে পেলাব তাই এতিয়া যিখিনি সহ্য কৰি থাকিবলগীয়া হৈছে তাতকৈ মাৰি পেলালে কিজানি ভাল আছিল বাইদেউ এইবোৰ কি কথা কৈছ তই তোৰ নিজৰ ছোৱালীজনীৰ কথা এনেকৈ ভাবিছ নাপায় বাইদেউ মানুহক ইমান সন্দেহ কৰিব নাপায় আফটাৰ অল তেওঁলোকো মানুহ দেচোন জানো সেইবোৰ কি প্ৰজাতিৰ মানুহ চামনৰ কথা তই ইমান চিন্তা কৰি নাথাকিবি বাইদেউ মই আছো নহয় চামনক যদি তেওঁলোকে বৰ বেছি অত্যাচাৰ কৰাৰ কথা গম পাওঁ তেন্তে মই নিজে গৈ CMCক দম দি আহিম সেইবোৰ মানুহৰ লগত কাজিয়া কৰিব নোৱাৰি প্ৰণৱ সিহঁতৰ পৰা নিজৰ সন্মান বচাই নিজে আঁতৰি অহাই ভাল আঁতৰি আহিব নোৱাৰি বাইদেউ চামনক তাৰ পৰা আঁতৰাই লৈ অহা মানে সিহঁতক আখৈ দিয়া চামন তাতে থাকিব লাগিব তাত থাকি তাইৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব CMCৰ সকলো ব্যৱসায় সকলো সম্পত্তিৰ মালিক হ'ব লাগিব আমাৰ চামন তাৰ বাবে তাই কেনেকৈ চলিব লাগে সেয়া মই চামনৰ অধিকাৰ তাইৰ পৰা কোনো কাহিনী নিব নোৱাৰে বাইদেউ মই কাকো কাহিনী নিবলৈ মা আজি দুদিন ধৰি চন্দ্ৰাক দেখা নাই যে তাই কৰবাত গৈছে নেকি ৰুমতে আছে দেখোন পাপাকে তাই ঘৰৰ পৰা বাহিৰ হ'বলৈ মানা কৰিছে নহয় সেইবাবে ৰুমতে সোমাই আছে ৰুমত নাই দেখোন কোনে ক'লে ৰুমত নাই মইতো ৰাতিপুৱা তাইক ৰুমতে চাহ দি আহিছো ৰুমত নাই মা মই তাইৰ ৰুমত সোমাই নিজেই চাই আহিছো তাই তাত নাই দেখোন আছে চাগে কৰবাত ক'ত যাবনো ক'ত আছে নাজানো কিন্তু তাই ঘৰত নাই মা মই তাইক দুদিন নেদেখা বাবে ৰুমত গৈ চাইছো তাতো নাই ঘৰৰ বাকী ঠাইতো ক'তো নাই মা তেনেহ'লে ক'ত যাব তাই কৰবাত গৈছে যদি বাপেকে দিব ভালকৈ ৰবা মই চাই আহোঁগৈ জীবন নদীর ঢৌ থৌকি বাথো সপাবলে না পার হ্যাঁ নে পা হু হু কই বলিছে বতা আহারে পানসো গৈ আছে গৈ যুজৰ বথা পাত নতুতে যেন বুকুৰে হাতৰ হলেও হয়তো আছে কৰবাত নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট Anmol Smiley